নমস্কাৰ, মই অশ্বিনী কছাৰী আৰু আপোনালোকে চাই আছে সোণোৱাল মিক্সাৰ। ধেমাজিৰ বতৰা আপোনালোকক জনাব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকে গমেই পাইছে, তথাপিও যিসকলে গম পোৱা নাই তেওঁলোকক জনাব বিচাৰিছোঁ। সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিতীয় সংখ্যক কেন্দ্ৰীয় অধিৱেশন ধেমাজিত অনুষ্ঠিত হ'ব। ধেমাজিৰ আমুলগুৰিত অনুষ্ঠিত হ'ব আৰু সেই দ্বিতীয় সংখ্যক অধিৱেশনৰ কাৰণে এখনি অভ্যৰ্থনা সমিতি ইতিমধ্যে গঠন কৰা হৈছে। যোৱা 7 জুলাই তাৰিখে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালক সভাপতি আৰু নৰ্থ বেংক কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ লৱৰাম সোণোৱাল ছাৰক কাৰ্যকৰী সভাপতি আৰু সোণোৱাল কছাৰী সাহিত্য সভাৰ ধেমাজি জিলা সমিতিৰ সম্পাদক কল্পজিৎ সোণোৱালক উক্ত অভ্যৰ্থনা সমিতিখনৰ সম্পাদক হিচাপে লৈ এখনি মূল সমিতি গঠন কৰা ইতিমধ্যে হৈছে আৰু প্ৰায় 15খনতকৈও অধিক উপ সমিতি গঠন কৰা হৈছে। আগন্তুক 2025 চনৰ জানুৱাৰী মাহত আমুলগুৰিত হ'বলগীয়া কেন্দ্ৰীয় দ্বিতীয় সংখ্যক সোণোৱাল কছাৰী সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনৰ বাবে। আৰু এই ৰাজহুৱা সভাখন যোৱা 7 জুলাই তাৰিখে ধেমাজিৰ বাটঘৰীয়াৰ আমুলগুৰিত অনুষ্ঠিত হৈ গৈছে। ইতিমধ্যে মই লাইভ যোগেদি এই কথাটো আপোনালোকক অৱগত কৰিছিলোঁ। অন্যহাতে কালি 10 জুলাই তাৰিখে ধেমাজিৰ বাটঘৰীয়াত সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলাৰ যি নৱগঠিত সমিতি আছিলে, সেই নৱগঠিত সমিতিখনে শপত গ্ৰহণ কৰে আৰু উক্ত শপত গ্ৰহণ অনুষ্ঠানটিত আমিও উপস্থিত আছিলোঁগৈ খন্তেক সময়ৰ কাৰণে। আৰু উক্ত সভাখনৰ কিছু দৃশ্য আমি ভিডিঅ' যোগেদি লৈ থৈ দিছিলোঁ আৰু আপোনালোকক যিখিনি পাৰোঁ 2-এজনৰ বক্তব্য দাঙি ধৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ ধেমাজি জিলা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নৱগঠিত সমিতিখনলৈ আমাৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। আৰু ধেমাজি জিলা সমিতিখনত সভাপতি হিচাপে মৃদুপৱন সোণোৱালক, উপসভাপতি হিচাপে চন্দন কছাৰীক আৰু সাধাৰণ সম্পাদক হিচাপে দুলেন সোণোৱালক লৈ একজনীয়া এখন সমিতি গঠন কৰা হৈছিলে। আৰু উক্ত সমিতিখনে কালি অৰ্থাৎ 10 জুলাই তাৰিখে ধেমাজিৰ বাটঘৰীয়াত শপত গ্ৰহণ কৰে আৰু তেখেতলোকক শপত গ্ৰহণ পাঠ কৰাই কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই। তাতে আমাৰ শ্ৰদ্ধাৰ কেশৱ চন্দ্ৰ ছাৰ আছিলে আৰু কেশৱ চন্দ্ৰ ছাৰে, মই কেশৱ ছাৰ বুলিয়ে কওঁ, কেশৱ ছাৰে সুন্দৰ বক্তব্য দাঙি ধৰিছিলে। আৰু আমাৰ যি সোণোৱাল কছাৰীসকলৰ যিসকল ছোৱালী আছে, ছোৱালীসকল যে বিভিন্ন ক্ষেত্ৰত পিছ পৰি আছে আৰু আমি তেওঁলোকক আচলতে পিছুৱাই ৰাখিছোঁ নেকি, তেনেকুৱা ধৰণৰ কিছু কথা ক'লে আৰু খুব এটা ভাল বক্তব্য আগবঢ়াইছিলে। আমি তেখেতৰ বক্তব্যৰ কিয়দাংশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ছাত্ৰ সন্থাই নিজৰ যিবিলাক দায়িত্ব, তাৰ ওপৰমুখী দায়িত্ব কিছু পালন কৰিব লাগিব। আমাৰ উমৈহতীয়া যিটো ষষ্ঠ অনুসূচীৰ যিবিলাক প্ৰশ্ন বা উমৈহতীয়া যিবিলাক কথা আছে, সেইবিলাক কথাৰ ধৰি লওক এতিয়া আমাৰ যিকেইটা সংগঠন চলি আছে, ধৰি লওক এতিয়া আমাৰ সাহিত্য সভাত আমাৰ বিদুচন্দ্ৰ ডাঙৰীয়া যে এইকেইটা উপস্থিত আছে, তেখেতসকলৰ সাহিত্য সভাৰ তৰফৰ পৰাও ধৰি লওক স্বায়ত্তশাসিত পৰিষদ হয়, ষষ্ঠ অনুসূচীৰ কথা থাকিব পাৰে বা জাতীয় পৰিষদো থাকিব পাৰে বা ছাত্ৰ সন্থাটো আছেই। গতিকে এই কথাবিলাক বা যিবিলাক ৰিজলিউশ্যন বা যিবিলাক প্ৰস্তাৱ, এইবিলাক হৈছে উমৈহতীয়া হিচাপে থাকে। এটা উমৈহতীয়া আৰু ব্যক্তিগত হিচাপে নিজাববীয়া দায়িত্ব আৰু উমৈহতীয়া দায়িত্ব, এই দুটা দায়িত্ব থাকে। গতিকে এইবিলাককে কৈছোঁ আজি, বা আমি আশা ৰাখিছোঁ যে অহা সময়ছোৱাত আমাৰ ছাত্ৰ সন্থাৰ নতুন নেতৃবৃন্দই যথেষ্ট দায়িত্ব আগুৱাই নিয়াত সফল হ'ব, এই কামনা কৰিছোঁ। আৰু লগতে মই এটা কথা বাৰে বাৰে কৈ আছোঁ, আগতে মোক ক'বলৈ কওঁ, এতিয়া আজি ছোৱালীবোৰ আহিছে,
আমাৰ ছোৱালীবোৰ আহিছে ইয়াত, ছোৱালীবোৰে আমাক গামোচা দিলে, ছোৱালীবোৰ এতিয়া চাহ দিছে। কিন্তু এতিয়া সমাজত এনেকুৱা হৈছে যে কিমান পাৰ্চেণ্ট আজি MLA হ'ব, কিমান পাৰ্চেণ্ট মোক আজি পঞ্চায়তৰ ইলেক্টেড মহিলাৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। আমিতো আজি শপতগ্ৰহণ কৰা এজনী ছোৱালী পোৱা নাই। আমাৰ তেতিয়াহ'লে আমাৰ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ভিতৰত ছোৱালীবোৰক আগুৱাই নিয়াৰ কাৰণে কোনো আঁচনি নাই নেকি, বা তেনেকুৱা কোনো মতলব নাই নেকি? গতিকে সেই কথাটো ভাবি চাবৰ কাৰণে মই কৈছোঁ। মই এই কথাটো মই বহুত মিটিঙত কৈছোঁ যে মহিলাৰ উন্নতিৰ কাৰণে বা আমাৰ ছোৱালী আজি চৰকাৰৰ ফালৰ পৰা বেটী বচাও কিবা কিবি নানা ৰকমৰ আঁচনি, আমাৰ তেতিয়াহ'লে সেই আঁচনিটো একেবাৰে নাইকিয়া কৰি দিয়াটো এইটো ভাল কথা নহয়। গতিকে এই কথাটো নৱনিৰ্বাচিত বিষয়ববীয়াসকলে এই কথাটো চিন্তা কৰিব। কেশৱ ছাৰৰ পাছতে আমাৰ সন্মানীয় নৰ্থ বেংক কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ লৱৰাম সোণোৱাল ছাৰে ছাত্ৰ সন্থাৰ বিষয়ে খুব সুন্দৰ বক্তব্য দাঙি ধৰিলে আৰু তেখেতৰ ভাষণৰ পৰা তাত উপস্থিত থকা সকলোৱে বহু কথা জানিবলৈ সুযোগ এটা পালে আৰু ছাত্ৰ সন্থা যে কি কাৰণত সেই কেতিয়াৰ পৰা বিভক্ত হৈ আহিছে সেইবিলাক কথা সকলো আঁতিগুৰি তেখেতৰ ভাষণৰ যোগেদি দাঙি ধৰিলে আৰু সেই সকলো কথা আহি থকা অধিৱেশনত যিহেতু এখন বুৰঞ্জী প্ৰকাশ পাব, সেই বুৰঞ্জীত সকলোবিলাক কথা লিপিবদ্ধ কৰা হ'ব বুলি উক্ত ভাষণৰ যোগেদি দাঙি ধৰে। আৰু আমিও লৱৰাম ছাৰৰ ভাষণ যিহেতু যিকোনো সভাসমূহত শুনি আহিছোঁ আৰু খুব ভাল লগা আচলতে ভাষণ তেখেতে প্ৰদান কৰে আৰু তেখেতৰ ভাষণ মই প্ৰায়ে ৰেকৰ্ডিং কৰোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। আৰু কালিও তেখেতৰ ভাষণৰ কিয়দাংশ মই ৰেকৰ্ডিং কৰিছিলোঁ আপোনালোকৰ বাবে আৰু তেখেতৰ ভাষণৰ কিয়দাংশ এতিয়া চাই লওঁ বলক। 12 ফেব্ৰুৱাৰীত আমি এটা কথা কৈছিলোঁ, আমাক স্বায়ত্ব শাসন দিয়ক, নহ'লে সোণোৱাল কছাৰী ডেকা ল'ৰাখিনিয়ে হাতীত সোমাব। তাৰপিছত 3 মাহৰ পিছতেই স্বায়ত্ব শাসন দাবী কৰিলোঁ। এইখন ইয়াতে মঞ্চ আছিলে, মই আহিছিলোঁ, এতিয়া আৰু এটা কৈছিলোঁ মই আজি মই আহিলোঁ সেইকাৰণে আদৰিছে। মই তেতিয়া ড্ৰাইভাৰ, মোৰ নিজৰ গাড়ীখন মই চলাওঁ, টংকেশ্বৰ সোণোৱাল আগৰ চিটত বহে, পিছত আৰু পিছজন বহে, মই ড্ৰাইভাৰ, মই ষ্টেজত অলপ দেৰিকৈ পাম। ইতিমধ্যে গামোচা কেতিয়াবা শেষ হৈ যায় মই নাপাওঁ, কোনোমতে টানি পেলাই চিনত যাওঁ, চিধাই গামোচা পাওঁ। কাৰণ তেতিয়া মই ডাঙৰ বিষয়ববীয়া নহয়তো, আমি কনিষ্ঠ মানুহে তেতিয়া তেনেকৈ কৰিলে মই এই মঞ্চত কৈছিলোঁ ইয়াত বহুত মানুহ গোট খাই আছে, গায়নে বায়নে আঁতৰিছে নেতাসকলক। তেতিয়া মই কৈছোঁ এতিয়া স্বায়ত্ব শাসন পালোঁ, আমি সংগঠনবিলাক ভাগ ভাগ হ'ব, সংগঠনবিলাক নেতাসকলে স্বাৰ্থত কামত খটুৱাব, নিজৰ স্বাৰ্থত কামত খটুৱাব। কিন্তু বহুখিনি ক্ষেত্ৰত কৰিছে, কিন্তু কথাটো হৈছে নহয়। প্ৰথম যেতিয়া সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ যিটো তদৰ্থ কমিটি বনালে, তাৰপিছত ছাত্ৰ সন্থা ভাগ হৈছে, মহিলা সমিতি নতুনকৈ গঠন হৈছে। এইবিলাক কথা ছাত্ৰ সন্থাৰ ম্লান কৰিবৰ কাৰণে বেলেগ এটা ছাত্ৰ সন্থা উলিয়ালোঁ, য'ত নেকি বেলেগ ছাত্ৰ ছাত্ৰ হৈ নথকা বুলিও থাকিব পাৰে। এই ধৰণৰ কথাবিলাক নিজৰ স্বাৰ্থৰ কাৰণে। আৰু এইবিলাক কিন্তু মই ক'লে মানুহে বেয়া পাব পাৰে, বা আজি পৰিশীল চুলমাই ক'লে বেয়া পাব পাৰে, কিন্তু বুৰঞ্জীত লিপিবদ্ধ হ'ব এইবিলাক কথা। বুৰঞ্জীত থাকিব, কিন্তু লুকুৱাই ৰাখিব নোৱাৰে। বুৰঞ্জী সদায় সত্য ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত। আজি মই যে এইখিনি কথা কৈছোঁ, লৱৰাম সোণোৱালে ইমান চনত, ইমান দিনত, ইমান তাৰিখে এইখিনি কথা কৈছিলে। লিখিব লাগে, সাংবাদিকে কৰি আছে ইয়াত, ফেচবুকত মোৰ ফটো আছে নহয়, মোৰ কথাখিনি লিপিবদ্ধ হৈছে নহয়। গতিকে সেইকাৰণে আমি বুৰঞ্জীখিনি এনেই বুৰঞ্জী এটা লিখা দলিল বুলি ভাবিলে, লিখা কিছুমান কাহিনী বুলি ভাবিলে নহয়, তাত কিন্তু সঁচা কথা আছে। যিবিলাকে বুৰঞ্জী পাঠ কৰিছে তেওঁলোকে জানে। গতিকে মই ভাবোঁ যে আজি এই শুভক্ষণত, এই পবিত্ৰ মুহূৰ্তত আমি আজি প্ৰতিশ্ৰুতিবদ্ধ, আৰু যিখিনি মই কাণ পাতি শুনিছোঁ ইয়াত লিখা আছে, সেইখিনি আমি যদি মানি চলোঁ আখৰে আখৰে, তেতিয়া আমাৰ কিন্তু উন্নত ছাত্ৰ সন্থা সেই আগৰ যিটো ঢৌ
আমি ছাত্ৰ সন্থাৰ এই আন্দোলনৰ সময়ত যিটো ঢৌ আছিলে সেই ঢৌটো কিন্তু আহিব আকৌ আৰু এনেকুৱা কৰিলে ভাল লাগেতো ছাত্ৰ সন্থাত আছোঁ মই নিজকে সতেজ সতেজ লাগে এই অনুভৱ কাৰ আছে আজিৰ দিনত তেতিয়াতো মই ভাবিছিলোঁ যে ইয়াত অন্ততঃ মোক মৃদু মানে কালি ক'লে ছাৰ 200মান হ'ব মাংস আমি বেছি বেছি পাম কাৰণ 200 কাৰণে বজাৰ কৰিছে মই তাকে মুখ্য মানুহ তাৰমানে কৈছোঁ মাংস কিন্তু বেছিকৈ খুজিব মানুহ কমিছে শুনিছ তেতিয়া আমি যেতিয়া সংগঠনত লাগি আছিলোঁ তেতিয়াতো আমাৰ বহুত ভাত খোৱা কথা নাই কিবা এটা বনাই দিয়া সেই মানুহবোৰে যতন কৰে গম পাইছেনে সেইকাৰণে মই তেতিয়া থাকোঁতে বহুতে বাৰু বেয়া পাইছিল মই কওঁ যে য'ত অধিৱেশন পাতে গাঁৱৰ মানুহে চাউল দিব ধান দিব আৰু প্ৰতিখন গাঁৱৰ আনি পেলাই চাউল চাউল দি পইচা পায় অকল শূন্য পইচাই মানুহৰ পৰা পইচাটো দিবলৈ দিওঁ মই তাতে কিছুমানে শূন্য হৈছিলে কিন্তু কেলে মই শূন্য পইচাই মানুহৰ পৰা এইকাৰণে দিব দিওঁ ক'লৈ দিছোঁ মই 20 টকা পইচা এই ল'ৰাখিনি অধিৱেশন পাতিছে কিহৰ ছাত্ৰ সন্থা হয় নেকি তেনে আমাৰ কোনোবা এটা যাবি দেই মানুহ সৰহ হয় কথাবোৰ শুনে এতিয়া তাৰমানে কংগ্ৰেছ এটা আহি যাওঁ আপুনি প্ৰেচিডেণ্ট আৰু এটা খানা দি দিয়ে কৰি থৈ এনেকৈ চলিছে এইখিনি সঁচা কথা দেই এই মুখখন মই সঁচা কথা কওঁ মই ছ'চিয়লজি পঢ়োঁ বাস্তৱ জগতখনত যি আছে মই তাকেই কওঁ মই ভাবৰ ওপৰত প্ৰতিষ্ঠিত মই শিকিয়াল নহয় মই মাৰ্ক্সৰ কাটা চকুৰে যিটো দেখোঁ বাস্তৱ যিটো সত্য ইয়াত পানী আছে এইখিনি পানী এইখিনি বোলে মই ঝুলমুল বুলি মই কেতিয়াও নাখাওঁ এই ধৰণৰ কথা গতিকে আমি সংগঠনটো ভাবিব লাগিব আৰু আমাৰ ধনী মানুহ আছে নহয় ছাত্ৰ সন্থাৰ কাৰ্যক্ৰমণিকাত মই অংশগ্ৰহণ কৰি কিয় ভাল লাগে মইতো ছাত্ৰ নহয় মই শিক্ষক 60 বছৰ পাৰ হ'ল মই ৰিটায়াৰ কৰিলোঁ কিন্তু ছাত্ৰ সন্থাই সকলোতে হাত দিব পাৰে বিভিন্ন ধৰণৰ সমস্যা আমি এইটো লৈ 68 চনত ভূগোল হৈছে ছাত্ৰ সন্থা জন্ম হৈছে এই ঢেকীয়াল যে আছিলে কুনাৰাম ঢেকীয়াল শুভ বড়ো আছিলে তেওঁলোকে আচলতে আমাৰ ভূগোল সঁচাই সমস্যাবিলাক অনুধাৱন কৰি পেলাই সমাধান কৰিবৰ কাৰণে এই ছাত্ৰ সন্থাটো সৃষ্টি হৈছে তাত কোনো ধৰণৰ ৰাজনীতিৰ কথা কিছু ভবা নাই মানুহখিনিক আগুৱাই দিব লাগে সেই চৰিত্ৰটো এতিয়াও অব্যাহত ৰাখিব লাগে বুলি মই ভাবোঁ আৰু সকলোৱে ভাবিব লাগে আৰু আমি নিজকে ভাবিব লাগে যে আমি ছাত্ৰ সন্থা আমি ৰাইজৰ পক্ষত আছোঁ আমি কোনো ধৰণৰ একাষৰীয়া হৈ আমি কাম কৰিব নোৱাৰোঁ আমাৰ চিনাকি ছাত্ৰ সন্থা হিচাপে এতিয়া অলপ আগতে মই ইয়ালৈ অহাৰ আগতে মই ছবিখনত লং পেণ্টটো পিন্ধি টোপনিয়াই আছোঁ মৃদু পৱনে ক'লে যে দেৱালয়ৰ যিমানখিনি সময়ত আহিব আপোনালোক ফোন কৰিম তেতিয়া মই জনাই ক'লোঁ যে মই আপোনাক 15 মিনিট আগত ফোন কৰিম মই আপোনাৰ প্ৰকৃত গাড়ী ৰখাম আৰু দুজনে যাম মৃদুলক ফোন কৰিছোঁ মৃদুলে ভাত খাই খৰধৰ খাই দিম মই খাওঁতে ফোনত ধৰি এই লাহে লাহে খাম ভালকৈ চুব 32 বাৰ চুব দেৱা বহুত দূৰত আছে তাৰপিছত মৃদু পৱনে ক'লে যে ইতিমধ্যে বিষ্ণুৰ দেউতাক ঢুকাইছে গতিকে দেৱা আহিব নোৱাৰে যে মৃত্যুখন আৰম্ভ হ'লে তাৰ আহিব পাৰে মই বিষ্ণু দেউতাকৰ মৃত্যুত মই গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেখেতৰ আত্মাই শান্তি পাওক আৰু এতিয়া কথা হৈছে কি যে আমি ছাত্ৰ সন্থা থাকি ছাত্ৰ সন্থাই সকলো ক্ষেত্ৰতে মাত মাতিব পাৰে এই বাদ দিয়াৰ পিছত কিবা এটা বিপদ হৈছে ছাত্ৰ সন্থাই মাতিব পাৰে মহিলা সমিতি আহিব নোৱাৰিবও পাৰে আৰু সেইকাৰণে 1994ত ৰাজনৈতিক দিশটো চোৱা চিতা কৰিবৰ বাবে সৰু সোণোৱাল কছাৰীৰ জাতীয় পৰিষদৰ সৃষ্টি হৈছিল পাতঘৰীয়া এখন মিটিঙত মই উপস্থিত আছিলোঁ DC নোহোৱাৰ কাৰণে মই নিৰ্দিষ্ট বক্তাৰ ভাষণটো দিলোঁ কিন্তু মোৰ ইমান অভিজ্ঞতা নাছিল জাতীয় পৰিষদৰ পিছত তাৰপিছতে মই জাতীয় পৰিষদৰ মেম্বাৰ হৈছিলোঁ এতিয়া কেলৈ এতিয়া সেই জাতীয় পৰিষদ এতিয়া ম্লান কৰি আছে সেইকাৰণে মই এজনক কৈছিলোঁ কিন্তু তোমালোকে জাতীয় পৰিষদটো এৰি দিয়াহে আমাৰ হাতত আমি আকৌ দাঙি লৈ যাওঁ ৰাইজৰ কাৰণে কাম কৰোঁ মই কৈছিলোঁ এতিয়া কি ভাবিছে মই ধেমালিতে কৈছিলোঁ নেকি এতিয়া কথা হৈছে যে এই ছাত্ৰ সন্থাটোত আমি আচলতে সকলো কাম এইবিলাক বানপীড়িত দেৱা গৈছিলে বানপীড়িতত আজি য'তে ত'তে দি আছে অনেক ধৰণৰ সমস্যা কাৰণ আমি জাতীয় পৰিষদে মানুহখিনি লগ হোৱাৰ অলপ সুবিধা থাকে আমি বয়সীয়া মানুহ ক'ৰবাত যাব নোৱাৰোঁ যাওঁ বুলি ক'লে এই ধৰণৰ সমস্যাবিলাক থাকে ঠিক মহিলা এয়াই আছিল ধেমাজিৰ বতৰা আকৌ এবাৰ কৈছোঁ সোণোৱাল কছাৰী সাহিত্য সভাৰ
কেন্দ্ৰীয় অধিৱেশনৰ দ্বিতীয় সংখ্যক কেন্দ্ৰীয় অধিৱেশনখনি অনুষ্ঠিত হ'ব এবাৰ ধেমাজিৰ আমুলগুৰিত আৰু ইতিমধ্যে উক্ত কেন্দ্ৰীয় অধিৱেশনখনিৰ কাৰণে এখনি অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালক সভাপতি আৰু ডক্টৰ লৱৰাম সোণোৱালক কাৰ্যকৰী সভাপতি আৰু কল্পজিৎ সোণোৱালক সম্পাদক হিচাপে লৈ উক্ত অভ্যৰ্থনা সমিতিখন গঠন কৰা হৈছে আৰু প্ৰায় 15খনতকৈও অধিক উপসমিতি গঠন কৰা হৈছে অন্যহাতে ধেমাজি জিলাৰ ছাত্ৰ সন্থাৰ অৰ্থাৎ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি যি নৱগঠিত সমিতি আছিলে সেই সমিতিখনৰ শপত গ্ৰহণ অনুষ্ঠান কালি অৰ্থাৎ 10 জুলাই তাৰিখে অনুষ্ঠিত হৈ যায় আৰু এইখিনি কথা আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ আৰু নতুন কোনোবা ভিডিঅ' যদি আমাৰ চেনেললৈ আহিছে তেনেহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব আকৌ লগ পাম সোণোৱাল মিক্সাৰৰ অন্য এটা বিষয়ৰ সৈতে ধন্যবাদ বাই বাই